যোগীঘোপাৰ গৰাইমাৰী গাঁৱৰ পথৰ দুৰৱস্থা এজাক বৰষুণতে কদৰ্যময় হৈ পৰে পথছোৱা যাতায়াতৰ ক্ষেত্ৰত চৰম দুৰ্ভোগ ভুগিব লগা হৈছে ছাত্ৰ-ছাত্ৰী তথা গাঁওবাসীয়ে দীৰ্ঘদিন ধৰি মেৰামতি কৰা নাই এই পথছোৱা বোকাময় পথৰ বাবে কঠিয়া ৰুই প্ৰতিবাদ সাব্যস্ত কৰিছে ৰাইজে আমাক যোগীঘোপাৰ পৰা সামগ্ৰিক পৰিৱেশটো দেখুৱাব আমাৰ সতীৰ্থ আমিনুল হকে হৈছক পৰিৱৰ্তনকামী চৰকাৰখনৰ দিনত প্ৰতিটো দিশতে কেৱল পৰিৱৰ্তন হোৱা বুলি ঢাকঢোল বজাই থাকে কিন্তু তাৰ বিপৰীত ছবি দেখিবলৈ পোৱা গ'ল যোগীঘোপা গৰাইমাৰী গাঁৱত এই মুহূৰ্তত মই উপস্থিত আছো যোগীঘোপা গৰাইমাৰী গাঁওখনত আৰু দীৰ্ঘদিনৰ পৰা এটি পথৰ বাবে জমৰ যাতন ভুগিব লগা হৈছে গাঁওবাসী আৰু মোৰ সতীৰ্থ সহযোগে এই দৃশ্যাংশ দেখুৱাব এই পথটিত ইতিমধ্যে এই বোকাময় হৈ পৰিছে এটোপাৰ যিহেতু বাৰিষাৰ বতৰ বৰষুণ আহিলে একাঠুলৈকে বোকাময় হৈ পৰে তাৰ ফলত এতিয়া স্কুলীয়া বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে স্থানীয় লোকসকলে অহা যোৱা কৰাত বিভিন্ন সমস্যাৰ সন্মুখীন হোৱা দেখিবলৈ পোৱা যায় আজিৰ দিনটো দেখিবলৈ পোৱা গৈছে স্থানীয় লোকে কঠিয়া ৰুই প্ৰতিবাদ কৰিছে এই পথটোৰ ওপৰত মোৰ লগত স্থানীয় লোক আছে মই তেওঁলোকৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম দীৰ্ঘদিনৰ পৰা আপোনালোকৰ পথটোলৈ যি সমস্যা কি ক'ব নিশ্চিতভাৱে ডাঙৰ সমস্যা বিশেষকৈ আমাৰ গাঁওখনৰ কাৰণ আমি বিগত দিনত চলন্ত পৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত আছিলোঁ আৰু যিহেতু আমাৰ সমষ্টি পুনৰ্নিৰ্ধাৰণৰ সময়ত আমাক বালাপাৰা পঞ্চায়তত পেলাই দিলে গতিকে এই গৰাইমাৰীৰ যিটো আগত যিটো আপোনাৰ সমষ্টি আছিল সেই সময়ত আমাৰ প্ৰদীপ চৰকাৰ আছিল আৰু বৰ্তমান আছে আমাৰ বাটান খণ্ডগাঁও তেওঁলোকক মই ব্যক্তিগতভাৱে বা ক'ব খোজোঁ তেওঁলোকে আচলতে অৱতাৰত আমাৰ বিধায়ক দুয়োজনে কংগ্ৰেছৰ বিধায়ক বিশেষকৈ তেওঁলোকে কামৰ আমাৰ ভোটৰ সময়ত তেওঁলোকে প্ৰতিশ্ৰুতি দিছিল যে গাঁৱৰ উন্নয়ন কৰিম তেওঁলোকে আজিলৈকে গৰাইমাৰী গাঁওখনত আহি নাপাল আৰু বিশেষকৈ দ্বিতীয় কথা হ'ল অসমৰ মাননীয় মুখ্যমন্ত্ৰী বৰ্তমান বিজেপি চৰকাৰ তেওঁলোকৰ টিভিৰ আগত টেটু ফালি চিঞৰি থাকে উন্নয়নে হৈছে এয়া নেকি উন্নয়নৰ ৰূপ আৰু এয়া নেকি বিকাশ অসমৰ বিকাশ নেকি অসমৰ ৰাইজৰ এয়া উন্নয়নৰ বিকাশ নেকি গতিকে অসমৰ বিশেষকৈ মাননীয় মুখ্যমন্ত্ৰীৰ মতে অনুৰোধ কৰি আপোনালোকে টিভিৰ আগত যিমানখিনি কথা কয় এয়া নেকি বাস্তৱৰ কাহিনী গতিকে আপোনালোকে টিভিৰ আগত ইমান ডাঙৰ ডাঙৰ টেটু ফালি চিঞৰি থাকিলে লাভ নাই আচলতে বাস্তৱত কিমানখিনি দুৰ্ঘটনা হৈছে আমাৰ গাঁৱত এয়া আপোনালোকে চাইছে এখন বাইক লৈ অহা যোৱা কৰিব নোৱাৰা হৈছে এনেকুৱা দুৰৱস্থা হৈছে গতিকে মই এইখন চৰকাৰক ধিক্কাৰ জনাইছোঁ বিশেষকৈ আপোনালোকক যে এই গাঁওখনৰ দুৰৱস্থা এনেকুৱা অৱস্থা হৈছে এই গাঁওখন আজিৰ গাঁও নহয় স্বাধীনতাৰ আগৰ গাঁও যি গাঁৱত আমাৰ ব্ৰিটিছৰ সময়ত এই গাঁৱত মানুহ বসবাস কৰিছিল কিন্তু আজিলৈকে এই গাঁওখন উন্নয়ন হোৱা নাই গতিকে বিশেষকৈ বঙাইগাঁও জিলা উপায়ুক্ত মহোদয় SDCবিলাক অনুৰোধ কৰোঁ আপোনালোকে অতি সোনকালে আমাৰ গৰাইমাৰী গাঁওখনত ভিজিট কৰিব বুলি আশা কৰিছোঁ আৰু গাঁৱৰ উন্নয়ন কৰিব বুলি আমি ইয়াৰ আশাৰে বাট চাই আছোঁ নিৰ্বাচনৰ সময়ত দেখিবলৈ পোৱা যে জনপ্ৰতিনিধি আপোনালোকৰ গাঁৱত আহে বিভিন্ন ধৰণৰ প্ৰতিশ্ৰুতি দিয়ে সেই আচলতে প্ৰতিশ্ৰুতি পূৰণ হয় নিশ্চিতভাৱে আমাৰ যি লোকসভা নিৰ্বাচন হ'ল তেতিয়া ৰখিবলৈ আমাক প্ৰতিশ্ৰুতি দিছিল যে আমাৰ উন্নয়ন কৰিম কিন্তু 2021 চনত প্ৰদীপ চৰকাৰে আমাক কথা দিছিলে আমি উন্নয়ন কৰিম এতিয়াতো আৰু বাটন খণ্ডগাঁও নতুনকৈ আমাৰ বিধায়ক হ'ল সমষ্টি পুনৰ্নিৰ্ধাৰণ তেওঁলোকক আমি কেইবাবাৰ আমি কংগ্ৰেছৰ ফালৰ পৰা বা বিভিন্ন দলৰ মানুহৰ পৰা তেওঁলোকৰ গৈছিল আৰু তেওঁলোকক অনুৰোধ কৰিছিল যে আমাৰ উন্নয়ন কৰিব গতিকে তেওঁলোকে যে অপদাৰ্থ নিকৰ্মা তাৰ প্ৰমাণ তেওঁলোকে আজিলৈকে গৰাইমাৰীত আহি নাপাল গতিকে আমি 2026 চনত তেওঁলোকক গৰাইমাৰী অহা নিষিদ্ধ কৰি দিম বুলি আমি ইতিমধ্যে ৰাজ্যিক সিদ্ধান্ত লৈছোঁ দেখিবলৈ পোৱা যায় নিৰ্বাচনৰ সময়ত প্ৰতিটো ৰাজনৈতিক দলে প্ৰতিনিধিসকল আহে আৰু লোকসকলক প্ৰতিশ্ৰুতি দিয়ে কিন্তু তাৰ বিপৰীতে কিন্তু আজিলৈকে কোনো সমস্যা সমাধান হোৱা দেখিবলৈ পোৱা নগ'ল কিন্তু আজিৰ দিনটো দেখিবলৈ পোৱা গৈছে সেই গৰাইমাৰী গাঁৱৰ ৰাইজে এই কঠীয়া ৰুই প্ৰতিবাদ কৰা দেখিবলৈ পোৱা গৈছে আৰু এটা কথা ক'ব লাগিব দীৰ্ঘদিনৰ পৰা যি সমস্যা এই পথটিক লৈ যাতায়াতৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ সমস্যা এই বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে স্থানীয় লোক অহা যোৱা কৰা একমাত্ৰ পথ আৰু পথটোত বেমাৰ আজাৰ বা কোনো ৰোগী চিকিৎসালয় লৈ যাব লাগে বহু সমস্যাৰ সন্মুখীন NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা